সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৬ষ্ঠ দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন এইবেলি ৰঙিয়া তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ লৈছে। তাৰে আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা অলপ পিছতে আৰম্ভ হ'ব। আৰু আমাৰ এই অধিৱেশনত এইবেলি আমাৰ ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰি পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰি একেবাৰে পূব প্ৰান্তৰ মাৰ্ঘেৰিটা জিলা সমিতিলৈকে আমাৰ আটাইকেইখন জিলা সমিতিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ আশা কৰিছো কেইদিনতে 1ৰ পৰা 1.5 লাখ লোকৰ সমাগম ইয়াত হ'ব। বিশেষকে তৃতীয় দিনৰ যি মুকলি সভাৰ কাৰ্যসূচী আছে তাত আমি লক্ষাধিক লোকৰ সমাৱেশ আশা কৰিছো। ধন্যবাদ। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক নিমন্ত্ৰণ কৰা হৈছে। সভা উদ্বোধন কৰিব এই ৰঙিয়াৰে সুসন্তান অৱসৰী লেফটেনেণ্ট জেনেৰেল ভাৰতীয় সেনা বাহিনীৰ ৰাণা প্ৰতাপ কলিতাদেৱ। মুখপত্ৰ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱে। লগতে আমাৰ সাংসদ এই অঞ্চলৰে সুযোগ্য সন্তান ভুৱনেশ্বৰ কলিতাদেৱ, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, দিলীপ শইকীয়া মহোদয়, আমাৰ কেইগৰাকী মন্ত্ৰী, কলিতা জনগোষ্ঠীয় মন্ত্ৰী আৰু বিধায়কসকল আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব।